সাংবাদিক মেনেজত হিমন্ত বিশ্ব জনতাৰ ধনেৰে 2000 সাংবাদিকলৈ স্মাৰ্টফোন দুজনে ঘূৰাই দিলে চৰকাৰী গিফ্ট। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অসমত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 2-2.5 মাহহে বাকী। ক্ৰমশ উত্তাল হৈ উঠিছে ৰাজ্যখনৰ ৰাজনৈতিক বাতাবৰণ। ঋণ লৈ ঘি খোৱা নীতিৰে উদ্বুদ্ধ হৈ বিভিন্ন আঁচনিৰ ককটেল ঘটোৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা এতিয়া অতি শোচনীয়। অসমত সাংবিধানিক পদবীত থাকিও তেওঁ যিদৰে মুছলমানৰ বিৰুদ্ধে সুপৰিকল্পিত অভিযান চলাইছিল, সাংবিধানিক পদবীত থাকিও তেওঁ যিদৰে ভাষ্য প্ৰদান কৰিছিল যে মোৰ চৰকাৰ ক্ষমতাত থকালৈকে মই মুছলমানক শান্তিৰে থাকিবলৈ নিদিওঁ, এইবিলাক আছিল অতি সংবিধান বিৰোধী। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত মূল লক্ষ্য আছিল মুছলমানৰ ঘৰ ভঙা আৰু মছজিদ মাদ্ৰাছাক টাৰ্গেট কৰা। এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই পৰাজয়ৰ শংকাত প্ৰস্তমান হৈ পৰিছে, আৰু এই পৰাজয়ৰ শংকাই সম্প্ৰতি খুলি খুলি খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদনত মই আপোনাক জনাম যে হিমন্ত বিশ্ব শৰ্মা কিয় ইমান প্ৰস্তমান হৈ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমানেই ত্ৰাসিত হৈ পৰিছে যে এতিয়া খুদ মুখ্যমন্ত্ৰী নামি পৰিছে চলে বলে কৌশলেৰে হ'লেও সাংবাদিকক মেনেজ কৰা, সাংবাদিকক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীৰ এনে প্ৰলোভনৰ ৰাজনীতি দেখি কিছুসংখ্যক সাংবাদিকে কৈছে সাম্প্ৰদায়িকতাৰ ঘৃণা যথেষ্ট ছটিওৱা হ'ল। শেহতীয়াকৈ কি ঘটনা পোহৰলৈ আহিছে মই আপোনাক জনাম। যেতিয়া আৰক্ষীৰ লাঠিৰ কোব পিঠিত পৰিল হিন্দু ৰক্ষা দলৰ নেতা পিংকি চৌধুৰীয়ে এতিয়া কেনেকৈ যোগী আদিত্যনাথক সহায়ৰ বাবে কাতৰ অনুৰোধ আৰু ভিক্ষা খুজিছে, সেই দৃশ্যও আপোনাক দেখুৱাম। মই আপোনাক কম যে কেনেকৈ পশ্চিম উত্তৰ প্ৰদেশৰ এখন গাঁৱত মুছলমানসকলক কেনেকৈ হত্যাৰ মুকলিকৈ ভাবুকি দিয়া হৈছে আৰু মুছলমানৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলোৱা হৈছে। মুছলমানসকলক কোৱা হৈছে যে যদি মুছলমানসকলে ভালদৰে জীয়াই থাকিব বিচাৰে আৰু সুৰক্ষিত হ'ব বিচাৰে তেন্তে এই গাঁৱৰ পৰা ওলাই যাওক। সেই দৃশ্যবোৰো আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। জি নিউজৰ ঘৃণনীয় ৰিপৰ্টৰ বিষয়েও আপোনাক জনাম, কেনেকৈ জি নিউজে মুছলমানৰ বিৰুদ্ধে ঘৃণনীয় বাক্যবান আৰু ঘৃণনীয় ৰিপৰ্ট মুকলিকৈ সম্প্ৰচাৰ কৰি দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰোপৰি সুদৰ্শন নিউজৰ ঘৃণনীয় সাংবাদিক সুৰেশ কে চৌহানে তেওঁ নিজৰ চেনেললৈ নিমন্ত্ৰণ কৰি মহাত্মা গান্ধী আৰু এই দেশৰ বিৰুদ্ধে আপত্তিজনক আৰু প্ৰজ্বলনমূলক বক্তব্য দিবলৈ বাধ্য কৰাইছে। আৰু আন বহুতো খবৰ আছে, সকলোবিলাক দেখুৱাম। কিন্তু প্ৰথমে আপোনাক দেখুৱাব বিচাৰিছো যে এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় ইমান হতাশ হৈ পৰিছে যে তেওঁ এতিয়া পাৰাপাৰহীন হৈ সাংবাদিকক স্মাৰ্টফোন বিতৰণ কৰিছে। ৰাজ্যখনত গৰিষ্ঠ সংখ্যক সাংবাদিকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি অনুসৰণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলকুলেশ্যন যে নিৰ্বাচনৰ পূৰ্বে বাকী বিৰোধীৰ ভূমিকাত থকা সাংবাদিকসকলকো যদি মেনেজ কৰিব পৰা যায় তেন্তে আগন্তুক নিৰ্বাচনত ইচ্ছানুসৰি এটা নেৰেটিভ সৃষ্টি কৰিব পৰা যাব। আৰু তেওঁ আশা কৰে যে সাংবাদিকসকলে তেওঁৰ নেৰেটিভ জনতাৰ মাজত সহজে বিয়পাই দিব পাৰে। কিন্তু তাৰ মাজতো কিছুমান বিবেকবান সাংবাদিকো আছে, যিসকলে সৰ্বদাই অন্যায়, অনীতি, ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িকতামূলক ভাষ্যৰ প্ৰবল বিৰোধিতা কৰি আহিছে। আপুনি মাত্ৰ পলিটিক্সৰ এই গ্ৰাফিক্স প্লেটখন চাওক। অসমত নিৰ্বাচনৰ 3 মাহ পূৰ্বে 2000 জন সাংবাদিকক চৰকাৰে স্মাৰ্টফোন বিতৰণ কৰিল, কিন্তু দুগৰাকী সাংবাদিকে স্মাৰ্টফোন ঘূৰাই দিলে মুখ্যমন্ত্ৰীয়ে দিয়া চৰকাৰী স্মাৰ্টফোন। কল্পনা কৰকচোন, ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ নেতাসকলে নিৰ্বাচনত জয়ী হ'বলৈ আৰু কি কৰিবলৈ বাকী থাকে। 2000 জন সাংবাদিকক চৰকাৰী ব্যয়েৰে স্মাৰ্টফোন গিফ্ট দিয়া হ'ল। সেই 2000 জনৰ ভিতৰত 2 জন সাংবাদিকে গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ধনেৰে গিফ্ট দিয়া স্মাৰ্টফোন। এইবাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ অৱস্থা কিমান ভয়াৱহ আপোনালোক সকলোৱে জানে। আৰু সেইবাবে হিন্দু মুছলমানৰ নেৰেটিভ প্ৰচাৰ কৰি ক্ষমতা দখল কৰিব বিচৰাৰ বাদে ভাৰতীয় জনতা পাৰ্টীৰ হাতত এতিয়া আৰু আন কোনো গত্যন্তৰ নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অনুমান কৰিব পাৰিছে যে তেওঁ ক্ষমতাৰ ভেটি উচন হ'বলৈ গৈছে, আৰু হয়তো সেইবাবে শেষ উপায় হিচাপে তেওঁ সংবাদ মাধ্যম আৰু সাংবাদিকক মেনেজ কৰিবলৈ এটা শেষ আশ্ৰয় লৈছে। আপোনাৰ স্ক্ৰীনত পলিটিক্সৰ এই বাতৰিটো চাওক। এটা টুইটত প্ৰকাশ পাইছে যে নিৰ্বাচন ঘোষণাৰ মাত্ৰ 3 মাহ পূৰ্বে অসমৰ বিজেপি চৰকাৰে কৰদাতাৰ ধন ব্যৱহাৰ কৰি 2000ৰো অধিক সাংবাদিকক মোবাইল ফোন বিতৰণ কৰে। ইফালে চৰকাৰী উপহাৰ নাকচ কৰি 2 সাংবাদিকে মোবাইল ফোন ঘূৰাই দিয়ে। সাংবিধানিক পদত অধিষ্ঠিত হৈ পোনপটীয়াকৈ সাম্প্ৰদায়িক মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীয়ে এতিয়া আকৌ এবাৰ সাধাৰণ মানুহৰ কৰৰ ধনেৰে সাংবাদিকক বিনামূলীয়াকৈ স্মাৰ্টফোন বিতৰণ কৰি অসম লুণ্ঠনত প্ৰকাশ্যে নামি পৰিছে। আৰু এইটোৱে আটাইতকৈ ডাঙৰ কাৰণ। এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভেটি উচন হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ। চৰকাৰী ধন খৰচ কৰি সাধাৰণ জনতাৰ পৰা কাঢ়ি অনা টেক্সৰ টকাৰে সাংবাদিকক উপহাৰ দিয়া হৈছে দামী স্মাৰ্টফোন।
ইফালে প্ৰিয় দৰ্শক উত্তৰ প্ৰদেশত কেনেদৰে হিন্দু মুছলমানৰ মাজত ঘৃণা বিয়পোৱা হৈছে হিন্দু ৰক্ষা দলৰ সদস্যসকলে যিদৰে ৰেষ্টুৰেণ্ট এখনত প্ৰৱেশ কৰি আন কেইবাটাও স্থানত অনুৰূপ ঘটনা সংঘটিত কৰিছিল যাৰ ফলত অসংখ্য মুছলমানৰ ওপৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰ পাছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ঘৃণা বিয়পোৱাসকলক পুলিচে জেলত ভৰালে এতিয়া তেওঁলোকৰ নেতাই হাতজোৰ কৰি অনুৰোধ কৰিছে তেওঁ কি কৈছে হে আপোনাৰ স্ক্ৰীনত ভাহি আছে মাত্ৰ চাওক मैं अपने सभी भाइयों को बताना चाहता हूं कि जिस प्रकार प्रशासन हिंदू रक्षा दल के कार्यकर्ताओं पर कार्रवाई कर रहा है, लेकिन मैं सभी अपने हिंदू भाइयों से बताना चाहता हूं, आप लोग एक बात समझ लेना, ये गुरु गोविंद सिंह जी की फौज है, ये पीछे हटने वाली नहीं है। कितना भी प्रताड़ित करो, कितना भी हमारा शोषण करो, कोई परेशानी नहीं है। एक से बढ़कर एक हिंदू रक्षा दल के योद्धा आगे से आगे आएंगे और लड़ेंगे, जो होगा उसे देखेंगे, लेकिन हटेंगे नहीं। ये सनातन धर्म के लिए आखिरी लड़ाई है, अपने सनातन धर्म को बचाने के लिए। अगर अब भी नहीं लड़े तो कब लड़ेंगे? विश्व में एक भी देश हमारा नहीं है और इस देश में भी सनातन धर्म की अस्तित्व की लड़ाई है। हंसते रहो हम पर, है ना, और प्रशासन मुकदमे लगाए हम पर, जो भी करे कोई बात नहीं। आज मेरे बच्चों पर अनावश्यक मुकदमे लगाए गए हैं, कोई परेशानी नहीं है, लेकिन लौटकर जब आऊंगा तो मुंह तोड़ जवाब दूंगा हर आदमी को, चाहे वो प्रशासन हो चाहे शासन हो। और योगी जी कहते हैं कि हम लोग हिंदुत्व की लड़ाई लड़ रहे हैं। अरे भाई, हम अगर अपने परिवारों को मजबूत कर रहे हैं, हमने किसी को मारने के काटने के लिए नहीं कहा है, हमने अपने परिवारों को मजबूत करने के लिए कहा है। क्या हम अपने हिंदू परिवार अगर मजबूत करना चाहते हैं अपने आप को, वो भी गलती है। अगर वो गलती है तो हम करेंगे, जो होगा उसे এই ভিডিঅ'টো টুইট কৰি অশ্বিনী সোণীয়ে লিখিছে অস্ত্ৰ বিতৰণ কৰা পলাতক পিংকিয়ে এতিয়া চকু পানী টুকিছে আৰক্ষীৰ কাৰ্য আৰু অভিযানৰ বাবে তেওঁ ভয় খাইছে আৰক্ষীয়ে মন কৰিবলগীয়া যে এই অসামাজিক উপাদানটোৱে এতিয়াও হিন্দু ৰক্ষা দলক বলপূৰ্বকভাৱে সমৰ্থন কৰিবলৈ আহ্বান জনাইছে কিন্তু ইউপি আৰক্ষীয়ে অতি সোনকালে তেওঁৰ স্থান বিচাৰি উলিয়াই তেওঁৰ বিৰুদ্ধে আইন ব্যৱস্থা গ্ৰহণ কৰিব কল্পনা কৰকচোন এখন সভ্য সমাজত এখন গণতান্ত্ৰিক দেশত কেনেকৈ কোনো বিশেষ ধৰ্মৰ বিৰুদ্ধে হিংসাৰ উচতনি দিবলৈ পোনপটীয়াকৈ অস্ত্ৰ বিতৰণ কৰা হৈছে আপুনি কল্পনা কৰকচোন সেই দেশখন সেই ৰাজ্যখন সেই অঞ্চলটো সেই চহৰখনত কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে সেই ৰাজ্যখনত সেই অঞ্চলটোত সেই চহৰখনত সাম্প্ৰদায়িক আগ্নেয়গিৰিৰ উদ্গীৰণ হ'ব পাৰে আৰু ইয়াৰ বাবে দায়ী এই ঘৃণা সৃষ্টিকাৰী হ'ব এতিয়া আপোনাক আৰু এটা দৃশ্য দেখুৱাম চাওক পোহৰলৈ অহা এই একে ধৰণৰ ঘটনাৰ ফল চাওক উত্তৰ প্ৰদেশৰ সেকেন্দ্ৰাবাদত এনে ধৰণৰ পোষ্টাৰ এখন গাঁৱত লগোৱা হৈছিল চাওকচোন কি লিখা আছে এফালে জয় শ্ৰীৰাম আনফালে হৰ হৰ মহাদেৱ আৰু ইয়াত লিখা আছে সকলো মৌলবাদী 24 ঘণ্টাৰ ভিতৰত গাঁও খালী কৰক নহলে তোমালোকক জীৱনতে জ্বলাই দিয়া হ'ব মুছলমানক জিয়াই জ্বলাই দিয়াৰ ভাবুকি দিয়া হৈছে আৰু গাঁওখনত ওপেনলি পমফ্লেট বিতৰণ কৰা হৈছে এই সমগ্ৰ সেকেন্দ্ৰাবাদ বুলন্দশহৰ উত্তৰ প্ৰদেশৰ কাহিনী কিন্তু আমি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ বুলি দাবী কৰা এইখন দেশত সেইখন ৰাজ্যত এতিয়ালৈকে এনে গুৰুতৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে অদ্যপিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নিৰ্বাচনৰ পূৰ্বে পশ্চিম উত্তৰ প্ৰদেশক জ্বলাই দিয়াৰ পদ্ধতিগত প্ৰচেষ্টা চলি আছে বুলি স্পষ্ট 2027 চনৰ ঠিক আগতে এই দুষ্কাৰ্যৰ দ্বাৰা কোন লাভৱান হ'ব কোনটো দল লাভৱান হ'ব আৰু কেনে ধৰণৰ মানসিকতা থাকিব এই চিন্তুসকলক এই কথা আপোনাক আৰু বুজাই দিয়াৰ প্ৰয়োজন নাই টিভি ৰিপৰ্টৰ জৰিয়তে চাওক এই খবৰ এই ভিডিঅ'টো সালাম टीवी की रिपोर्ट से साउथ के गांव भोंखेड़ा में मुसलमानों को निशाना बनाने का मामला सामने आया है यहाँ कुछ शरपसंदों ने मुसलमानों के घरों के सामने धमकी भरे पर्चे फेंके जिसके बाद इलाके में खौफ है इस गांव में 10 से 12 मुस्लिम परिवार रहते हैं लेकिन कुछ लोगों को ये पसंद नहीं आ रहा जिसके बाद जुमेरात की रात उनके घरों के सामने जान से मारने की धमकी लिखे लेटर फेंके गए पर्चों में मुसलमानों को गांव खाली करने और जिंदा जलाने की धमकी दी गई थी फिलहाल पुलिस मौके पर पहुंचकर मामले की जांच में जुट गई है आपको बता दें कि गुलाबी रंग के पर्चे थे जिनमें एक तरफ ऊपर जय श्री राम और दूसरी तरफ हर हर महादेव लिखा था इसके साथ ही इसमें शिवाजी महाराज की तस्वीर को भी लगाया हुआ था और नीचे मुसलमानों के लिए आपत्तिजनक शब्द का इस्तेमाल करके लिखा हुआ था মুছলিম স্পেচে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বুলন্দশহৰ জিলাৰ সেকেন্দ্ৰাবাদত মুছলমানসকলে মুকলি ভাবুকিৰ সন্মুখীন হৈছে ঘৰৰ বাহিৰত পমফ্লেট পোৱা গৈছে য'ত তেওঁলোকক গাঁও এৰি যাবলৈ বা জীৱনতে জ্বলাই দিয়া হ'ব বুলি হত্যাৰ ভাবুকি দিয়া হৈছে কাকতদুৰত অৱস্থিত ভোগদা গাঁৱত প্ৰায় 10ৰ পৰা 12টা মুছলমান পৰিয়ালে বাস কৰে আৰু ইয়াৰ ফলত একাংশ ঘৃণা সৃষ্টিকাৰী ক্ষুব্ধ হৈ পৰিছে প্ৰিয় দৰ্শক ইফালে নৱবৰ্ষৰ দিনা জি নিউজৰ এংকৰ অনুৰাগ মুস্কানে পুনৰবাৰ ঘৃণা বিয়পোৱাৰ আশ্ৰয় লৈছে প্ৰিয় দৰ্শক জি নিউজ মিছা প্ৰতাৰণা ভুৱা বাতৰি দিয়াৰ বাবে পৰিচিত কিন্তু এইবাৰ জি নিউজে এই খবৰটো যি ধৰণে সুৰ আৰু যি ধৰণে উপস্থাপন কৰিলে সেইটোৱে স্পষ্টকৈ প্ৰমাণ কৰিছে যে এই সমগ্ৰ চেনেলটো এই সমগ্ৰ গ্ৰুপটো মুছলমানৰ বিৰুদ্ধে কিমান গভীৰভাৱে ঘৃণা পুহি ৰাখিছে মাত্ৰ এই সৰু অংশটো চাওক আৰু এংকৰৰ এংকৰিঙৰ ভাষা শুনক 26 में कौन सी अवैध मस्जिद टूटी अवैध मस्जिद कह रहा हूं
2026 आते ही योगी का बुलडोजर अवैध के खिलाफ दौड़ने का पूरा बही खाता तैयार कर चुका है और सबसे पहले योगी के 1500 किलो के पहलवान के टारगेट पर एक मस्जिद है, यानी इसके लिए अगला जुमा देख पाना योगी ने नामुमकिन सा बना दिया। ये मस्जिद कहां है, क्यों ये अगला जुमा नहीं देख पाएगी, क्यों बुलडोजर की टेढ़ी नजर इस पर पड़ गई है, योगी के बुलडोजर का कैसा खौफ भाईजान में जान। বুজি লওক চৰকাৰী কাৰ্যৰ আঁৰত কেনেকৈ মুছলমানক এই দেশৰ বাবে আটাইতকৈ বিপদজনক পণ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। মাত্ৰ এইটো চাওক। প্ৰিয় দৰ্শক, ইফালে সুদৰ্শন নিউজতো একেধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছে, য'ত গেৰুৱা পৰিহিত গুণ্ডা ঘৃণনীয় অজ্ঞান ব্যক্তিয়ে মহাত্মা গান্ধীৰ হত্যাকাণ্ডক মুকলিকৈ শুভ কাম বুলিহে অভিহিত কৰিছে। মাত্ৰ শুনক এই ভাষ্য। और देश बचा गए नाथुराम। अगर नाथुराम जी नहीं होते थे तो हम अभी इस्लामिक कंट्री बन चुके होते थे। और आतंकवादियों का लक्षण होता है वो मार मुरा के भाग जाते हैं। मार मुरा के भाग जाता आतंकवादी, वहां पे खड़ा नहीं रहता गिरफ्तार होने के लिए कि मेरे मानसिक स्थिति पूरे विश्व में प्रकाशित होनी चाहिए क्योंकि मैंने ये वध क्यों किया। ये नाथुराम गोडसे जी वहां से भागे नहीं, ये दुनिया को बताने के लिए मैं खुद का बलिदान दे रहा हूं। उनको पता था फांसी की सजा होने वाली है, मृत्युदंड मिलने वाला है, इस पुण्य कार्य का मृत्युदंड मुझे मिलने वाला है, उनको पता था। पुण्य कार्य का मृत्युदंड राष्ट्र को बचा। আৰু এতিয়া আপোনাক নতুন বছৰৰ কথা কওঁ। চাওকচোন, কিবা নহয় কিবা এটা অশান্তি ঘটাবই। খ্ৰীষ্টমাছ আহিলেই তুলসী পূজা আৰম্ভ হয়। এতিয়া কিছুমান মানুহৰ পেচা হৈছে নৱবৰ্ষ উদযাপন কৰা। যদি তেওঁলোকে সাম্প্ৰদায়িক ঘৃণা নিবিয়পাই সমাজত অশান্তিৰ সৃষ্টি নকৰে, যদি বেয়া কথা নকয়, তেন্তে তেওঁলোকৰ দিনটো পেটৰ ভাত হজম নহয়। আৰু ইফালে নৱবৰ্ষত শান্তিপ্ৰিয় সমাজত অশান্তি সৃষ্টি কৰাটো সমাজত এচাম লোকৰ পেচা হৈ পৰিছে। তেওঁলোকে ক'লে, বন্ধুসকল, ইংৰাজী কেলেণ্ডাৰ অনুসৰি নৱবৰ্ষ, ইয়াৰ বিৰোধিতা কৰা উচিত। গতিকে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল। তেতিয়াই সেই স্থানত এগৰাকী সচেতন সাংবাদিক তথা ইউটিউবাৰ উপস্থিত হৈ প্ৰশ্ন কৰিলে, ঠিক আছে, নতুন বছৰ আমাৰ হিন্দী কেলেণ্ডাৰ অনুসৰি উদযাপন কৰা হ'ব, কিন্তু প্ৰথমে এই কথা কওক, আপোনাৰ জন্মদিন কেতিয়া? হিন্দী কেলেণ্ডাৰ অনুসৰি কি তাৰিখে আপোনাৰ জন্মদিন পালন কৰা হয়? কোন মাহত আপোনাৰ জন্মদিন পালন কৰা হয়? প্ৰিয় দৰ্শক, আপুনি নিজেই চাওক, হিন্দী কেলেণ্ডাৰৰ লেকচাৰ মৰা সেই অজ্ঞান কেইজনে নিজেই নাজানে হিন্দী কেলেণ্ডাৰ অনুসৰি নিজৰ জন্মৰ তাৰিখ মাহ। এই ভিডিঅ'টো চাওক। जन्म दिवस कितने तारीख को है? हमारा जन्म दिवस 29 अप्रैल। नहीं, इस कैलेंडर के हिसाब से नहीं, आपका जो कैलेंडर है उसके हिसाब से। 29 अप्रैल उस कैलेंडर का। हमारे जन्म दिवस कितने तारीख को है? आपका बर्थडे बताइए, जन्म दिवस कैलेंडर नहीं। आपका जन्म दिवस किस तारीख को आएगा? मार्च में। मार्च में नहीं, मार्च को क्या मतलब आपका डेट ऑफ बर्थ बताइए आप इस कैलेंडर के हिसाब से। मार्च 19 को। मार्च 19। आप लोग मार्च, अप्रैल, मई, जून ग्रेगोरियन कैलेंडर का विरोध कर रहे हैं। हाँ, कर रहे हैं। आपका डेट ऑफ बर्थ बताइए। डेट ऑफ बर्थ वही है, जन्म दिवस क्या है आपका? डेट ऑफ बर्थ क्या है? आपका जन्म दिवस कितने तारीख को आता है वो बताइए। दिसंबर को। প্ৰিয় দৰ্শক, ইফালে উত্তৰাখণ্ডৰ কোটদ্বাৰত ভক্তৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। স্বেচ্ছাসেৱকক ভক্তই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। স্ক্ৰীণত আপুনি চাই থকা ভিডিঅ'টো উত্তৰাখণ্ডৰ কোটদ্বাৰৰ। একাংশ ভক্ত সিদ্ধবালি মন্দিৰত আছিল। তাত উপস্থিত থকা স্বেচ্ছাসেৱকসকলৰ সৈতে কোনো এটা বিষয়ক লৈ তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিল আৰু তাৰ পাছত ভক্তসকলে স্বেচ্ছাসেৱকসকলক নিৰ্মমভাৱে মাৰপিট কৰিলে। আৰু এয়া সেই মাৰপিটৰ দৃশ্য যিবোৰ আপুনি স্ক্ৰীণত চাই আছে। প্ৰিয় দৰ্শক, ইফালে শিল্পা শেট্টি এগৰাকী বিখ্যাত অভিনেত্ৰী। শিল্পা শেট্টিৰ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। শিল্পা শেট্টি আজিকালি কট্টৰ হিন্দু হৈ পৰিছে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে গোৱাত থকা শিল্পা শেট্টিৰ ৰেষ্টুৰেণ্টলৈ এটা ডাঙৰ উপহাৰ দিছে। এই কথা এতিয়া পোহৰলৈ আহিছে। আপুনি হয়তো ইতিমধ্যে দেখিছে যে ধীৰেন্দ্ৰ শাস্ত্ৰী নামৰ এজন ব্যক্তিৰ মঞ্চত কিছুমান লোক কেনেদৰে কট্টৰ হিন্দু হিচাপে আৱিৰ্ভাৱ হৈছিল। এতিয়া এই যাত্ৰাৰ আঁৰৰ সত্যটো জানি লওক। प्रथमे এই ভিডিওটো চাও ही लगा पाया। अब आप बोलोगे कि ये क्या सीन है। शिल्पा शेट्टी ने गोवा के मॉर्जिन में एक नया क्लब खोला है, बस्तियान रिविएरा। पर इंडिया टुडे की इन्वेस्टिगेशन बताती है कि शिल्पा का क्लब एक ऐसे एरिया में बना है जहां पर एक ईंट लगाने की भी परमिशन नहीं है। इन्होंने अंदर स्विमिंग पूल बना दिया, बार और रेस्टोरेंट भी खड़े कर दिए ऐसे एरिया में जो नो डेवलपमेंट जोन में आता है, और जिसकी वजह से लोकल मछुआरों का रास्ता ब्लॉक हो रहा है। अब गोवा की सरकार आई, बोली जी भाई हम इंस्पेक्शन करेंगे, और फिर अक्टूबर महीने में इस प्रॉपर्टी को डेमोलेशन करने का ऑर्डर दे दिया। पर वो तो हमारी
शिल्पा शेट्टी हैं। आजकल तो हिंदू धर्म का प्रचार कर रही हैं। इन पर भगवान का आशीर्वाद हो गया। सरकारी ऑर्डर आने के 1 महीने बाद इन्होंने क्लब की ग्रैंड ओपनिंग भी कर दी और शॉकिंग है कि जो डेमोलिशन का ऑर्डर था वो भी सरकार ने रोक दिया। गोवा सरकार बोली कि हमसे कुछ प्रोसीजरल लैप्स हुए हैं, हम उनका रिव्यू करेंगे। पर इससे भी शॉकिंग है कि यही सेम वायलेशन आसपास के 10 क्लब वहाँ पर कर रहे थे, उनको सरकार ने बंद कर दिया, जिसमें गोवा का वो क्लब भी शामिल है जहाँ पर 25 लोग आग लगने की वजह से मर गए। अब वहाँ के जो लोकल मछुआरे हैं वो बोल रहे हैं कि भैया गोवा सरकार पावरफुल लोगों के प्रभाव में आकर ये काम कर रही है। आपको क्या लगता है? कमेंट में जरूर। অশোক নামৰ টুইটাৰ হেণ্ডলাৰ এজনে লিখিছে যে শিল্পা শেট্টিয়ে ৱেষ্টাৰ্ণ ৰুব্ৰা নামৰ ক্লাব এটা খুলিছিল আৰু এনে ঠাইত খুলিছিল য'ত এটা ইটাও গাঁথনি কৰাৰ চৰকাৰী অনুমতি নাছিল। গোৱাৰ মৰ্জিম আছিল নো ডেভেলপমেণ্ট জন। স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। গোৱা চৰকাৰে তদন্ত কৰি অক্টোবৰ মাহত বুলডোজাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। সনাতন হিন্দু একতাই ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পদযাত্ৰাত যোগদান কৰি আনকি নৱেম্বৰ মাহত সেই ক্লাবটো উদ্বোধনো কৰিলে। এতিয়া আপুনি হয়তো সুধিব এই যাত্ৰাৰ লগত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ সম্পৰ্ক কি? যদি আপুনি এই কথা জানে আৰু এই কথা সুধিছে তেন্তে আপুনি অলপ বেছিকৈ বুজিব লাগিব। বাৰু ইয়াৰ মাজতে সন্দীপ চৌধুৰীয়ে পুনৰবাৰ পুংখানুপুংখভাৱে কৈলাশ বিজয়বৰ্গীয়াক ধমক দিছে। চাওক কৈলাশ বিজয়বৰ্গীয়াৰ বক্তব্যক লৈ সন্দীপ চৌধুৰীয়ে কি কৈছে, চাওক এই ভিডিঅ'টো। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে, এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।